ঠিক আছে, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ আপোনালোক যোৰহাট বিজি ব্লগ চেনেললৈ। আৰু আপোনালোকে নিশ্চয় গম পাইছে যোৰহাটৰ মৌবন্ধাত যি অধিৱেশন ভাগ হ'ব, ইয়ালৈ আহিছোঁ অলপ মানে ইয়াত যিখিনি স্থানীয় মানুহ আছে সেইখিনি মানে পাতিম। আৰু যিখিনিয়ে কাম কৰি আছে সকলোবোৰ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেতিয়া ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া দেখা পালে মই আহি পালোঁ ইয়াত। আৰু সেই নিচেই কাষতে যিটো আছে নিচেই কাষতে যিটো আছে মেইন ৰাষ্ট্ৰীয় ঘাইপথ, তাৰ অকণমান আঁতৰলৈ চাওক, এইফালে অধিৱেশন পুৰা পাতি আছে। আৰু যিমানবোৰ মানে বনাই থকা দেখিছে নহ'ব, সকলোবোৰ কাম এইফালে ৰাইজে কৰিয়ে আছে, মানে কাম পুৰা সেইফালে দেখুৱাইছোঁ। অলপ দেখুৱাই দিবলৈ মই অনুৰোধ জনাইছোঁ কেমেৰাটো। এইফালে ৰাইজে পুৰা কাম কৰি থকা হৈছে। আৰু এতিয়া মই যাওঁ যিহে এক কাৰ্যালয়, আমাৰ ইয়াৰ এজনক মই লগ কৰি পিনি যিখিনি কথা পাতিব লাগে পাতি আপোনালোকক দেখুৱাম, সকলোবোৰ কথা দেখুৱাই দিওঁ। তেতিয়া ব'লক আমি মেইন কাৰ্যালয়লৈ যাওঁ, কাৰ্যালয়ত গৈ পিনি বাকীবোৰ কথা আলোচনা কৰোঁ। একদম মাজত পাই গ'লো আহি আমি যোৰ ফিল্ডৰ মাজত। আৰু ইয়াতে মানে এডোখৰ বনাই থকা আছে, মানে কি ধৰিব পৰা নাই। আৰু জেগাডোখৰ নাম হ'ল মৌবন্ধা এৰাতলি গাঁও। জেগাডোখৰ নাম দেশটোৱে এইবছৰ পৰা কাম চলি আছে মানে। আৰু ইয়াত যি পাতি হ'ব, ইয়াৰ ডেটটো আছে মানে ফেব্ৰুৱাৰী 9 তাৰিখৰ পৰা ইয়াত আছে মানে। ফেব্ৰুৱাৰী 9, 10, 11 এনেকুৱা কিবা এটা আছে, মই পাহৰিও নাজানিব আৰু দেই ইমান ভালকৈ। বা ইয়াত স্থানীয় যিখিনি আছে মানুহ, যিখিনি কাম কৰি আছে সিহঁতৰ পৰা দুই এষাৰ কথা পাতি সুধিম। সেইভাগ কিমান ডাঙৰকৈ বনাইছে, সেয়া নিশ্চয় তাত ভকতসকল বহিব, দূৰ দূৰৰ পৰা আহিব। আৰু এইফালে মানে অতিথিশালা বনাই থোৱা আছে, মানে ঘৰ যিকোনো দূৰ দূৰণিৰ পৰা আহিব, থাকিবলৈ হ'ব মানে এইবোৰ জেগাত। এইভাগ যে বনাইছে ইয়াত কি হ'ব বাৰু? গুদাম ষ্ট'ৰ হ'ব ন? আৰু এই সৰু সৰু যে বনাই থকা আছে এইবোৰ মানে হেভি ভকত মানুহ থকা হেভি ভকত। আৰু এইভাগ কি হ'ব? মূল মিটিং। আৰু এইভাগ খৰি অলপ দেখুৱাব পাৰিম নহয়? আৰু আছে নি মানুহ? আৰু এইটো কোন তাৰিখৰ পৰা মানে আৰম্ভ হ'ব? 6 ফেব্ৰুৱাৰীৰ পৰা হ'ব। 6, 7, 8, 9 তিনিদিন হ'ব। ধন্যবাদ। যিহেতু পানী দৰকাৰ হ'ব, চিনটেক্স এইকেইটা চিনটেক্স বা একোৱেই নহয়। আৰু চিনটেক্স বহুত লাগিব মানে। এইকেইটা আনি থোৱা আছে ডাঙৰ ডাঙৰ চিনটেক্স। যিকোনো কিমান হ'ব? 10,000, 5,000 লিটাৰ। 5,000 লিটাৰ কেইবাটাও চিনটেক্স আছে। আৰু বহুত আনিবলগীয়া হ'ব পাৰে, আছে দৰকাৰ আনিব। এইকেইটা মানে বৰ্তমান দেখিছোঁ। আৰু এয়া পালোহি এতিয়া ইয়াৰ ৰন্ধনাল, যিয়ে মানে ইয়াত ভকতসকলৰ কাৰণে খানা বনাই থকা হ'ব। এয়া এজনে কৰি আছে, দাদাজনে বিষয়ে কথা পাতি চাওঁ। এইভাগ ৰন্ধনশাল হ'ব ন? অঁ, এইটো মানে কি একেলগে কিমান মান মানে হেৰি বনোৱা আছে, সুবিধাটো হ'ব আছে? ইয়াত একেলগে 300 চৌকা। 300 চৌকা একেলগে হ'ব তাৰমানে এই ভাগত খোৱাটো হ'ব, ইয়াত বনোৱাটো হ'ব। 10,000 একেলগে খাব পাৰিব। 10,000 একেলগে। আৰু এইটো মানে এইবাৰ প্ৰথম পতা হৈছে। আমাৰ এইবাৰ 94 সংখ্যক। যোৰহাটত এইবাৰ মানে এই জেগাটোৰ কথা কৈছো মই, এৰাগাঁও। এৰালতলি পথাৰ। ইয়াত আপোনাৰ প্ৰথম পতা হৈছে। যোৰহাট জিলাৰ। হয়। কিন্তু আমি পথাৰখনে ডিষ্ট্ৰিক্ট যোৰহাট ডিষ্ট্ৰিক্ট 16খন আঞ্চলিক আছে। 16খন আঞ্চলিকৰ ৰাতিত হ'ব এই অনুষ্ঠান। আমাৰ অনুষ্ঠান আপোনালোকৰ কামৰ যিখিনি মানুহে কাম কৰিব ৰাতি দিনে এতিয়া ৰক্ষা নাই মানুহৰ চবফালে মানুহ কাম কৰি আছে মানুহ ভাগে ভাগে। শিবিৰবিলাক আমাৰ প্ৰাথমিকবিলাকে বনাব লাগে নিজৰ। হয় হয়, এইটো আমাৰ চেণ্ট্ৰেলৰ কাম, এইটো আদৰণি সমিতিৰ কাম। আমি গম পাইছোঁ। আমি এতিয়া ৰন্ধনশাল ইয়াত 300 চৌকা বহিব, 300 চৌকা একেলগে জ্বলিব, সিদ্ধ বনিব। আৰু ভোজনৰ 10,000 মানুহে একেলগে খাব পাৰিব। 10,000 মানুহ একেলগে। আমাৰ এইজন আছে, এইজনো ক'ব। মানে আমি অলপ দেখুৱাই আছো মানে, ধৰক এই জেগাডোখৰ কোন তাৰিখৰ পৰা হ'ব সেয়া হেৰি কৰিছো অলপ মানে ৰাইজক। যেনেকে শুনি পোৱা গৈছে 6 তাৰিখৰ পৰা আপোনাৰ 11 তাৰিখলৈকে হ'ব। 6, 7, 8, 9 9 তাৰিখলৈকে হ'ব। অলপ জেগাবোৰ তাকে দেখুৱাও যে যি মানুহ কিছুমান মানুহে গম নাপায়, যে ভিডিঅ' মাধ্যমেৰে জানি ইয়ালৈ আহিব পাৰে। তাৰ বিষয়ে দুই এষাৰ আপোনাৰ পৰা জানিব বিচাৰিছো। কৃষ্ণ জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকৈ পাম, তোহাৰী চৰণকো ৰেণু শতকোটি পুৰুষোত্ত নাম, বাৰক পুৰুষ নাম। উত্তৰ পূব ভাৰতৰ ধৰ্মীয় বৈপ্লৱিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ
যোৰহাট জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব এই কথা ইতিমধ্যে সকলোৱে গম পাইছে। আৰু আমাৰ এই মৌবন্ধাৰ এৰালতলী পথাৰতে ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 তাৰিখে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে আপোনালোকে গোটেই পৰিৱেশ দেখিছে, আমাৰ প্ৰায় 60-70% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ভকত বৈষ্ণৱসকলেও সকলোৱে মানে ভক্তিপূৰ্ণ সহযোগিতা আগবঢ়াইছে যাতে অনুষ্ঠানভাগি সুন্দৰ হওক আৰু উত্তৰ পূব ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলে যাতে কোনো ক্ষেত্ৰতে কষ্ট নাপায় তাৰ বাবে আমাৰ ভকতসকল অহৰ্নিশে লাগি আছে। সম্পূৰ্ণ জেগা খোৱা জেগাটো হ'ব এইফালে অলপ দেখাল যে এইটো চাইড সেই চাইডটো যিটো আছে সেইটো মোৰ ৰন্ধনশাল হৈছিলে আৰু এই চাইডটোৰ পৰা সম্পূৰ্ণ সেই ডোখৰ পৰা এইফালে গোটেই সম্পূৰ্ণ খোৱা জেগা হ'ব আৰু যথেষ্ট ডাঙৰ সেই কিমান ডাঙৰ আৰু মানে ইমান ডাঙৰ মানে মোবাইলটো নিজে যিটো মোবাইলৰ পৰা ভিডিঅ' কৰি আছে মানে এই মোবাইলটো কেপচাৰ কৰিব অসুবিধা হৈছে আৰু বহুত আছে দেখুৱাইছোঁ বোলো। ইয়াত আহি পালোঁ এতিয়া যিবোৰ মানে ঘৰবোৰ বনাই থৈছে চব অতিথিশালা মানে ক'ৰ পৰা মানুহ আহিব ইয়াত থাকিব পাৰিব আৰু ইয়াত লিখা আছে মানে জেগাবোৰ ইয়াত লিখা আছে চাৰিগাঁও আৰু এইফালেতো হাতীগাঁও এনেকৈ জেগাবোৰ লিখা আছে কোন জেগা মানে ক'ৰ মানুহ কোনটো চেষ্টা সুবিধাটো কৰি দিয়া হ'ব মানে এনেকৈ লিখা আছে বৰ্ড ইয়াত লগাই দিছে মানে বেনাৰ আৰু সম্পূৰ্ণ মানে য'ৰ মানুহ মানে থকা হ'ব না সিহঁতি নিজে এইবোৰ ঘৰ সাজি লোৱা হৈছে মানে তাৰ মানুহ আহি আৰু ইয়াত তেনেকুৱা মানে ঘৰ বহুত ভালেমান ঘৰ বনাইছে মানে হয়তো আপোনালোকক মই ভালকৈ দেখাব পাইছোঁ নোৱাৰিছোঁ মই ইমান ধৰিব পৰা নাই কিন্তু যিমান পাইছোঁ দেখুৱাইছোঁ আপোনালোকক যথেষ্ট ডাঙৰ মানে বহুত ডাঙৰ দিছে না হাই একদম মোৰ ৰাস্তা মোৰ পকালি মোৰটো চক সেইডোখৰ পৰা আহিছোঁ আমি এইডোখৰ মানে বহুত জেগা দেখুৱাবলৈ এতিয়া আছে হয় সম্ভৱ নহয় যে গোটেইখন মই দেখুৱাব পাৰিম অলপ যিহেতু এইফালে দেখা গৈছে ৰাইজে মানে কাম কৰি থকাৰ পৰা অলপ তালৈ যাওঁ তাত গৈ দুই এষাৰ মন্তব্য ল'ম আৰু মোৰ পিছফালে চাওক না কিমান মানুহ তামাম মানুহ মানে সকলো আহি মানে নিজৰ নিজৰ ঘৰসমূহ নিজে নিজে বনাই থকা আছে মানে ব'লক দুই এষাৰ কথা পাতিব গ'লো লিখিছে সকলো ৰাইজে কাম কৰি আছে আহি ভকতসকলে আপোনালোকৰ এইডোখৰ বনাই আছে যে কাৰ্যালয় ভাগ আৰু সেইটো ঘৰবোৰ মানে নিজে নিজৰ থাকিবলৈ বনাইছে নেকি সকলো থাকিব পাৰিব মানে কিমান মান ইয়াত ঘৰ এতিয়ালৈকে নিৰ্মাণ কৰিব হৈছে নাই এনে অনুমানিক কিবা এটা অনুমানিক কিমান হ'ব ইয়াত মানে কিমান মাহ ঘৰ এতিয়ালৈকে তেনেকৈ আপোনাৰ হেৰি লৈ আছে ন আঞ্চলিক লৈ আছে আপোনাৰ আঞ্চলিকৰ মানুহে নিজে আহি নিৰ্মাণ কৰি নিজে কৰিছে ন তাৰমানে আপোনাৰ দিন ৰাতি বুলি কোনো কথা নাই কাম চলি আছে ধন্যবাদ জনাইছোঁ আহি পেলাই আৰু এজন ককা এজন তেওঁ কথা পাতি আপোনালোকে কোন জেগাৰ পৰা আহিছে কাম কৰি আছে আপোনালোকে নিজে নিৰ্মাণ কৰি হেৰি কৰিছে আৰু এতিয়া আপোনাৰ কোন জেগা বুলি ক'লে মালৰ এতিয়া কিমান মান ঘৰ নিৰ্মাণ কৰা হৈছে মানে আমি আহিছো 195 খাব পাইছো উত্তৰ পশ্চিমাঞ্চল আমি শিবিৰ প্ৰস্তুতি চলাই আছো মানে বাৰ্ষিক অধিৱেশনৰ কাৰণে প্ৰতিটো জিলাৰ যে মানে জেগাবোৰ মানে বেলেগ বেলেগ প্ৰাথমিকৰ পৰা আহিছে আজি আমাৰ প্ৰাথমিকৰ পৰা আহিছে আৰু বহুত বিভিন্ন প্ৰাথমিকৰ মানে এতিয়া কিমান মানে ক'ৰ মানুহ অহা হৈছে আহিছে আজি আমাৰ উত্তৰ পশ্চিমৰ পৰা এইফালে আমাৰ লগত এজন নামটো তেওঁ হ'ল অৰুণজ্যোতি দাস আৰু তেওঁসকলে নিজে মানে নিজৰ কাৰ্যালয়ত যিকোনো মানে ঘৰবোৰ নিজে নিৰ্মাণ কৰি আছে হয়নে ধন্যবাদ আহি পালোঁ এখন ওখ জেগা আছে ওখ জেগাৰ পৰা যিহে আমাৰ হাতত ড্ৰোন নাই ড্ৰোন শ্বট লৈ যে আপোনালোকক দেখুৱাম সেইকাৰণে ওখ জেগাটোলৈ আহিছে ওখ আহি জেগাডোখৰ আপোনাৰ দেখুৱাইছে চাওক বেক চাইডে চাওক না কেনেকুৱা হেৰি আছে পূৰা মানে ধুনীয়া বনাই আছে আৰু ইয়াৰ পৰা মানে পূৰা কমপ্লিট যিমান বস্তু বনাই আছে ন সকলোবোৰ দেখুওৱা পোৱা গৈছে পূৰা সম্পূৰ্ণ লাগিছে কমেণ্টত জনাব সম্পূৰ্ণ কাম চলি আছে দূৰণি পুৰা দূৰলৈকে দেখুৱাইছে চব সম্পূৰ্ণ
ইয়াত ঘৰ মানে ইমানে হ'ব হিচাপ কৰি উলিয়াব দিগদাৰ আছে। মানুহ লাখৰ ওপৰত থাকিব পাৰিব। লাখৰ ঘৰ পাৰ কৰিব মানে। আৰু যিখিনি চাউণ্ড চিষ্টেম মানে শুনিব পৰা মতে গৈছে 1 লাখ ওচৰা-ওচৰি চাউণ্ড চিষ্টেমে হ'ব ইয়াত মানে। বাকী আৰু অলপ দেখুৱাবলৈ চেষ্টা কৰিম, তললৈ যাওঁ, তললৈ গৈ বাকীবোৰ দেখুৱাই আছোঁ। ইয়াত 25% যোৰহাট আঞ্চলিক ভাষা 21 এইকেইটাত আহি মানে ধৰক আঞ্চলিক যোৰহাটৰ ভাষা এইবোৰ থাকিব। পুৰা লাইনটো চবতে দেখুৱাই গৈছে। তাৰপৰা সম্পূৰ্ণ লাইনবোৰ দেখিছে পুৰা দীঘল আৰু এইফালে ভাগ মানে এনেকুৱা লাইন বহুত বনাই দিছে। সকলোবোৰ থাকিব পাৰিব, যিখিনি মানে জিলা হেৰি লৈ আহিব সেইবোৰ মানে থাকিব পাৰিব। যিখিনি মানে অডিঅ'খিনি এটা দীঘল মেক্সিমাম এটা দীঘলৰ ঘৰ হ'ব ইমান 120 এনেকুৱা দীঘল আছে। বহলটো হ'ব 20 ফুট মান আছে এটা ঘৰ বহল। দুই এষাৰ কথা পাতিম দুজনমানৰ লগত ইয়াত। দীঘলটো অনুমানিক কৈছে মানে আন্দাজ 300 মান হ'ব ইয়াৰ দীঘলটো। আৰু বহলটো সমানে আছে, যিমানটো দীঘল ইমানটো বহল। 300 ফুট দীঘল আছে আৰু 300 ফুট বহল আছে। আৰু ইয়াতে মোৰ অধিৱেশনৰ মেইন কামভাগ হ'ব। ভকতসকল আহিব আৰু ইয়াত নাম-চাম প্ৰসংগ ইয়াত কৰা হ'ব, নাম লোৱা হ'ব এই জেগাটোত। এতিয়া আমি ভিতৰেদি গৈ সেই মূৰলৈ ওলাম, মূৰলৈ গৈ আপোনাক দুখন ৰাখিম। ভিডিঅ' বনাওঁ, গোটেই দিনটো যদি ঘূৰি ঘূৰি বনাওঁ মানে ভিডিঅ' বনাই শেষ কৰিব নোৱাৰোঁ, ইমান ডাঙৰ জেগা আছে। আৰু ইয়াত কাম মানে এতিয়া বহুত বাকী আছে। ওপৰত আহিব, এইফালে মানে বাঁহবোৰ বন্ধা হোৱা নাই। এই চাইডে, এইটো চাইডে দিয়া হ'ল। আজিও বাঁহ বান্ধিবলগীয়া আছে, মানুহবোৰ চব চাইড কৰি থিয় কৰি থৈছে মানে চাইডত। আৰু যোৱাকালি যিহেতু বিহু পাৰ হৈ গৈছে, মাঘৰ বিহুৰ কাৰণে মানুহবোৰ ইমান তাৰমানে কাম কৰা মানুহ দেখি পোৱা নাই। এনেই ইয়াত চব সময়ত কাম কৰি থকা মানুহ লাগিয়ে থাকে মানে প্ৰতিটো সময়ত। ৰাতি আৰু দিন ৰাতি বুলি কথা নাই মানে, চব সময়ত কামত ব্যস্ত হৈ থাকে মানুহবোৰ। আৰু এই অধিৱেশন মানে এই যোৰহাটত এইবাৰ মানে যোৰহাট জিলাত কেইবা জেগাত হৈছে মানে, এই এৰাতলি গাঁৱত মানে এইবাৰ প্ৰথম হৈছে মানে পাতিছে। আৰু এইবোৰ বাঁহ দেখিছে, কেঁচা এটা বাঁহ মানে বাঁহ কাটি আনি থৈ দিছে। ইয়াত মানে বাঁহ কমেও আপোনাৰ 2-3 লাখ মান টকা, 2-3 লাখ মান ডাল বাঁহ দৰকাৰ হৈছে মানে ইয়াত, যিমানবোৰ মানে বনাই থকা হৈছে। সৰু মানে একদম সৰু ঘৰৰ পৰা লৈ ডাঙৰ যিবোৰ বনাই থকা আছে, মণ্ডপবোৰ বনাইছে একদম সৰুৰ পৰা ডাঙৰলৈকে কথাবোৰ কৈছে মানে, যিবোৰ বাঁহ দৰকাৰ হয় যিমান। আৰু এইবোৰ জেগাত মানে হেৰি কৰিবলৈ আছেই। আৰু যি মানে ইয়াত বিদ্যুতৰ কানেকশ্যনটো দিব লাগিব, সেইবাবে নতুনকে খুঁটা পুতি পোতা হৈছে মানে এইবোৰ লাইনকে খুঁটা দিছে। এইবোৰত মানে লাইনটোৰ কানেকশ্যনটো অনা হ'ব। আপোনালোকে নিশ্চয় আহিলে গম পাব। আৰু ইয়াত জেগাটো যথেষ্ট ডাঙৰ জেগা। কিমান মান মানে দীঘল আৰু মাটিডোখৰ আছে, কিমান আছে ঠিক গম পোৱা নাই। ইয়াৰ যিজন মানে মানুহ ইয়াৰ যোগ তাৰ এজনক সুধি জনাবলৈ আপোনালোকক চেষ্টা কৰিম। এতিয়া আহি পাইছোঁ, যিহেতু নামঘৰ ভাগ বনাই থকা আছে। এই নামঘৰ ভাগ 2টামান মন্তব্য ল'ম। যিসকল ভকতসকল আছে ইয়াত 2 মন্তব্য লৈ আমি ইয়াৰ পৰা বিদায় মাৰিম। আকৌ যিখন মানে অধিৱেশন ইয়াত চলি থাকিব, আকৌ আহিম, আকৌ 2খন পুনৰ। খালি আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। যদি ফেচবুকত চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰে। কৰ্ম মুক্তি কৰাব বাপে আজি বাপে কৰ্ম মুক্তি কৰাব, সেইকাৰণে কৃষ্ণ এইখন অকণমান আমাৰ আজি হৈ গ'লে বহুত বাপে বোজা কমাই দিলে। অ কৃষ্ণ লগাবলৈ কামি লাগিব নহয়, কামি আছে।
কুটা দিবলৈ ব্যৱহাৰ কৰি থকা আছে। এইফালে মকাল মাহ দেখা পাইছে, মকাল মাহ আছে। এইফালে চেৰাটনি যিহেতু বস্তুটো দেখিবলৈ ভাল ফিনিচিং হৈছে, সেইকাৰণে এইবিলাক বস্তু দিয়া হৈছে। আৰু দুই এষাৰত কথা পাতি যিখিনি ভকত ফল আছে পোনপ্ৰথমে মোৰ চেনেলটা আপোনাক স্বাগতম জনাইছোঁ। কৃষ্ণ। এই এতিয়া নামঘৰ ভাগ যে বনাই থকা দেখিছে, তাৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ আপোনাক। কৃষ্ণ। জয় গুৰু শংকৰ। আজি ৯৬ সংখ্যক এৰাতলি যি মবন্ধা প্ৰাথমিক যি মহান পবিত্ৰ ধাম, এই পৰম ধামতে আজি আপোনালোক জানে অসমৰে নহয় ভাৰতবৰ্ষৰে এটা বৃহত্তৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। আৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক অধিৱেশন ভাগ এই এৰাতলি মবন্ধা প্ৰাথমিক মানে এই অঞ্চলতে 4দিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আয়োজন কৰা হৈছে। এই নামঘৰ ভাগ যে এক্সট্ৰাকে বনোৱা হ'ল সেই বিষয়ে অলপ জানিব বিচাৰিছোঁ। নামঘৰ আচলতে আমাৰ আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিটো আদৰ্শ, সেই আদৰ্শৰে আদৰ্শিত শ্ৰীমন্ত শংকৰদেৱ সংঘ। গতিকে আমাৰ গুৰু গৃহৰ পৰাই এইটো মূল কেন্দ্ৰ, এই মূল কেন্দ্ৰৰ পৰাই গোটেইখিনি কাম কাজ মানে আৰম্ভ হ'ব। যিখিনি নামসমূহ হ'ব মানে ইয়াতে নাম হ'ব, নাম পৰিচালনা হ'ব। 19 তাৰিখে আসন প্ৰতিষ্ঠা হ'ব। মোৰ বাপজন আছে, আমাৰ নগেন্দ্ৰ দেৱ, তেখেতে পৰিচালনা কৰি আছে, গধুৰ দায়িত্ব লৈ। গতিকে ইয়াৰ বিষয়ে তেখেতেও ক'ব অকণমান। গতিকে এই গুৰু আমাৰ মানে যিহেতু এইটো মূল কেন্দ্ৰ আৰু ইয়াতে ভকত বৈষ্ণৱ আহিব। আমাৰ 20 লাখ মানে চতুৰ্ধিক মানে ভকত আহি ইয়াতে প্ৰথমে এই ভক্তিপূৰ্ণ সেৱা ভাগ বনাই 20 লাখ মান হ'ব। 20 লাখত তদুপৰি হ'ব, বেছিহে হ'ব। কথা এটা সুধিব বিচাৰিছোঁ, ইয়াত প্ৰত্যেকখন 10 লাখকে ভকত হ'ব। ইয়াত যিমানবোৰ বস্তু মানে ঘৰ চৰ নিৰ্মাণ কৰা হৈছে, কিমান মান অনুমানিক নহয়, সিমানটো সঠিককে ক'বও নোৱাৰে বাৰু, কিমান মান বাঁহ এতিয়া মানে দৰকাৰ মান হৈছে এনে অকণমান অনুমানিক যদি কৈ দিয়ে। বাঁহ আমাৰ শিবিৰত 30,000 বাঁহ এষ্টিমেট আছিলে শিবিৰৰ বাদেও আমাৰ এই যিবিলাক এতিয়া বিশেষ শিবিৰ, সেৱা বাহিনী শিবিৰ, এইবিলাক বাণিজ্য মেলা, মূল মণ্ডপ, ভোজনালয়, ৰন্ধন ঘৰ, এইখিনিতো পেণ্ডেলে কৰিছে। এইখিনি বাঁহটো তেওঁলোকে প্ৰায় এতিয়ালৈকে 10 ট্ৰাক মান অনা আমি দেখিছোঁ। মানে ইয়াত ধৰক যিমানবোৰ বনোৱা হৈছে অনুমানিক মানে 3 লাখৰ ওচৰা-ওচৰি বাঁহ হৈ যাব। হ'ব, বেছি হ'লেও কম, অনুমানিক কৈছিল, বেছি হ'লেও ক'বও নোৱাৰে ধৰক। অনুষ্ঠান কেতিয়াবা আৰম্ভণি হ'ব? আমাৰ অহা 19 জানুৱাৰী দেওবাৰ 5 মাঘ সেইদিনাখন আমি নামঘৰ প্ৰতিষ্ঠাৰ মানে এটা সিদ্ধান্ত কৰিছোঁ। সেইদিনাখন ৰাতিপুৱা 10 বজাৰ আগত আমাৰ সিংহাসন প্ৰতিষ্ঠা হ'ব। মূলৰ সাংস্কৃতিক শাখাৰ সভাপতি মাননীয় শ্ৰীযুত পবিত্ৰপ্ৰাণ বৰা বাপজনে প্ৰতিষ্ঠা কৰিব। আমাৰ নামঘৰৰ সমিতিৰ যি মানে সম্পাদক আমাৰ সম্পাদক আৰু আমাৰ সভাপতি বৰা বাপ, উপ সভাপতি আমাৰ এই বাপকটো জানেই আৰু বাপকটো জানেই। গতিকে হৈছে আৰু আজি 3 দিন মানহে আছে আৰু আসন প্ৰতিষ্ঠা হ'ব লাগে। গতিকে ইয়াৰ পৰা মূল কেন্দ্ৰ নামঘৰ ভাগে, ইয়াৰ পৰা লক্ষ লক্ষ ভকতে ইয়াতে আহি মানে আমাৰ যিমানখিনি অসমৰ পৰা প্ৰতিনিধি আহিব বা বাবাই সমস্ত আহিব, সমস্ত প্ৰথম মানে ঘৰতে সেৱা জনাই তাৰপিছত শিবিৰত মানে থকা লোৱা ব্যৱস্থা কৰিব, তাৰ খোৱা বোৱা ব্যৱস্থা গোটেই অনুষ্ঠানটোৰ প্ৰথম কাৰ্যসূচী নামঘৰ। সেইকাৰণে আসন প্ৰতিষ্ঠা সকলো কাৰ্যসূচীতে প্ৰথমতে। সেইকাৰণে মই আমাৰ যিখিনি মানে দৰ্শকসকলে চাই আছে সেইসকলক আপোনালোকৰ পৰা 2 এষাৰ মন্তব্য লৈ জনাবলৈ বিচাৰিলোঁ। ঠিক আছে, আমিও আহ্বান জনাইছোঁ আমাৰ আহিব, প্ৰচাৰ কৰিলে ভাল কৰিলে। আৰু আমি আৰু আপোনালোকৰ কৃষ্ণ এই সুযোগতে আমি সদৌ অসমবাসী, অসমৰ
আমাৰ বাই সমস্ত যুৱক যুৱতী সমস্ত আমি ইয়াৰ পৰা সেৱা ধৰিছোঁ যে আমি যি পৰিশ্ৰম কৰি তেখেতসকলক শুশ্ৰূষাৰ কাৰণে আমি আগবাঢ়িছোঁ তেখেতসকলে আহি আমাৰ পদধূলি দিলেহে আমাৰ এই পৰিশ্ৰমৰ সাৰ্থকতাৰ কিতাপ এটা সেই সমস্ত যাতে আহি আমাক মানে পদধূলি দিয়েহি এই আপোনালোকৰ জৰিয়তে আমি তেখেতসকলক সেৱাৰ জয় গুৰু ধন্যবাদ সকলোকে ধন্যবাদ জনাই মই ইয়াৰ পৰা বিদায় মাগিছোঁ আপোনালোকৰ ওচৰৰ পৰা যদি আপোনালোকে ভিডিঅ'টো চাই আছে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব যেন সকলোৱে গম পাব লাগে এনেকুৱা জেগাত মানে অধিৱেশন পাতি থকা হৈছে আৰু এতিয়ালৈকে 94 বাৰ পৰা যোৰহাট জিলাত কোৱা হৈছে লগত আপোনালোকক জনোৱা হৈছে কথাটো সেইকাৰণে আপোনালোকে কিমান পাৰে আহিব ডেটটো দিয়া হ'ল কোনটো তাৰিখৰ পৰা হ'ল আপোনালোকে নিশ্চয় গম পাইছে আৰু এই ভিডিঅ'টো পাৰিলে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আজিলৈ বাই বাই